আচ্ছা তেনেহ'লে আমালোকে লাষ্ট ক্লাছটোত কি পঢ়িছিলোঁ ডাবল ফাৰ্টিলাইজেশ্যন কিয় we observed that so this was our ovule যাত তিনিটা এন্টিপোডাল ওপৰত মাজত দুটা ধ্ৰুৱীয় নিউক্লিয়াছ মাজৰখিনিত দ্য ফিমেল গেমিট আৰু দুইফালে দুটা সাইনাৰ্জিট আছিলে আৰু ইয়াৰ পৰা লাহে লাহে পোলেন টিপটো জাৰ্মিনেট হৈ আহি এইপিনে পোলেন টিপটোৰ পৰা ভিতৰত দুটা মেল গেমিট আছিলে এটা মেল গেমিট আহি এই ফিমেল গেমিটটোৰ লগত মিলিত হ'লে আৰু ইয়াৰ ফলত কি প্ৰডিউস কৰিছিলে সো দা মেল গেমিট which was haploid plus the female gamete which is also haploid আৰু ইয়াৰ ফলত ফাৰ্টিলাইজেশ্যন হৈছিলে এটা ইয়াৰ ফলত জাইগোট হৈছিলে আৰু বাকি এটা যে মেল গেমিট আছিলে সেইটো আকৌ আন দুটা এই ধ্ৰুৱীয় নিউক্লিয়াছ বা পোলাৰ নিউক্লিয়াৰ লগত মিলিত হৈ কি প্ৰডিউস কৰিছিলে প্ৰাইমাৰী এন্ডোস্পাৰ্ম টিস্যু আৰু যাৰ পৰা লাহে লাহে এন্ডোস্পাৰ্ম ডেভেলপ হয় আৰু যেটোৰ কাম হ'ল এই জাইগোটটো যে লাহে লাহে বিকশিত হৈ আছে ইয়াক পোষক দ্ৰব্য বা নিউট্ৰিয়েন্ট প্ৰভাইড কৰা আজি তোমালোকে চাবা যে এতিয়া কি হয় হোৱাট আৰ দ্য ইভেন্টস দ্যাট অকাৰ আফটাৰ ফাৰ্টিলাইজেশ্যন জাইগোটটো তো ফৰ্ম হ'ল এতিয়া জাইগোটটো কেনেকুৱা লাহে লাহে ম্যাচিউৰ হৈ লাহে লাহে এটা এমব্ৰায়ো বা ভ্রূণ তথা বীজৰ সৃষ্টি কৰে সোয়া জাইগোটটো যে ফৰ্ম হ'ল হেতু এটা সিঙ্গেল সেল হ্যাভিং টু ফিউজড নিউক্লিয়াস এতিয়া কি হয় জাইগোটটো এনেকুৱা এটা কোষ আছিলে ইট ফর্মস এ টু সেল স্ট্রাকচার এবার ডিভাইড করে দুটা হয় উপরের যে কোষটো দা সেল হুইচ লাইস এট দ্য anterior or upper cell is known as apical cell whereas যেটোর তলত থাকে the bottom cell is known as basal cell similarly human or embryo তোমার জাইগোটটো কি হয় সেকেন্ড দুটা হয় তার পিছত চাৰিটা আঠটা 16টা এনেকৈ ডিভাইড হৈ লাহে লাহে বিকশিত হয় similarly এটা আছিলে কোষ এটাৰ পৰা ইট ইজ এ টু সেলড স্টেজ এতিয়া কি হ'ব এই টু সেল স্টেজৰ পৰা আকৌ ইয়াৰ পৰা আৰু ডিভাইড হ'ব দুটাৰ পৰা চাৰিটা হ'ব ফোর্থ সেল স্টেজত যাব ওপৰত কোষটো এনেকৈ থাকিলে আৰু তলত কোষবোৰ এনেকুৱা আৰু ডিভাইড হ'লে মানে কোষবোৰ ডিভাইড হ'লে এতিয়া ওপৰৰ যি এনেকুৱা যে স্ট্ৰাকচাৰ ফৰ্ম হ'ল নহয় ওপৰৰ কোষটোক এতিয়া কোৱা হ'ব প্ৰো এমব্ৰায়ো আৰু তলৰ যে কোষ তিনিটা থাকিলে টোটালটো চাৰিটা ফোর্থ সেল স্টেজ তলৰ যিটো তিনিটা সেল আছে নহয় ইয়াক সাসপেন্সৰ সেল বুলি কয় সাসপেন্সৰ সেলস তেনেহ'লে ওপৰৰ কোষটো প্ৰোএমব্ৰায়ো আৰু তলত যে তিনিটা থাকিলে ইয়াক কোৱা হয় দে আৰ নোন এজ সাসপেন্সৰ সেলস এতিয়া এই সাসপেন্সৰ সেলৰ পৰা এটা ফোর্থ সেল স্টেজ আকৌ ডিভিশন হ'ব সো তোমার প্ৰোএমব্ৰায়টো তো থাকিবই চাৰিটা আছে দিস ইজ দ্য প্ৰোএমব্ৰায়ো আৰু ডিভাইড হ'বলৈ ধৰিব ইট উইল এগেইন ডিভাইড এবাৰ 8 সেল স্টেজ লৈ যাব সো ইট ইজ এ 8 celled stage this is how the embryo is you can see developing এতিয়া এনেকৈ হৈ
নেক্সট যিটো ষ্টেজত যাব এতিয়া কোষবোৰ বহুত বাঢ়ি যাব এনেকৈ এমব্ৰায়ৰ যিটো শ্বেপটো আহিব এনেকুৱা এটা শ্বেপ আহিব দ্য এমব্ৰায় উইল টেক এ গ্লবিউলাৰ শ্বেপ এনেকুৱা শ্বেপ আহিব ইয়াক কোৱা হয় এই শ্বেপটোক কোৱা হয় গ্লবিউলাৰ শ্বেপ আকৌ গ্লবিউলাৰ শ্বেপৰ পৰা এনেকৈ লাহে লাহে সেইটো এটা ট্ৰাইংগুলাৰ শ্বেপ ল'ব এনেকুৱা ট্ৰাইংগুলাৰ কোষ ভিতৰত কিন্তু কোষেই আছে একো নাই অনলি চেলছ আৰ ডিভাইডিং এণ্ড দ্য মৰ্ফলজি ইজ জাষ্ট চেঞ্জিং দ্য এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ এনেকুৱা হ'ল ট্ৰাইংগুলাৰ ষ্ট্ৰাকচাৰ এনেকৈ হৈ তাৰপিছত হ'ব এটা হাৰ্ট শ্বেপটো আকৃতিটো হাৰ্টৰ নিচিনা হ'ব সেইকাৰণে কোৱা হয় হাৰ্ট শ্বেপড এমব্ৰায় হাৰ্ট শ্বেপটোৰ পিছত আহিব ইট উইল টৰ্পেডো শ্বেপড হ'ব এনেকুৱা টৰ্পেডো শ্বেপড এমব্ৰায় হ'ব এনেকুৱা লাহে লাহে ইউ কেন সি দ্য এমব্ৰায় ইজ ডিভাইডিং এণ্ড অলছ' গেটিং মেচিয়ৰ্ড এজ টাইম প্ৰগ্ৰেছেছ ফাইনেলি ইট উইল so it was globular it was triangular shaped then heart shaped embryo then torpedo shaped by the way torpedo eta hol মাছ এটা পানীত থাকে এটা ফিশ কিন্তু পাছত তোমালোকে চাবা torpedo shaped ultimately embryo যে শেপ লয় it looks like this এনেকুৱা স্ট্রাকচার সো এনেকুৱা এটা স্ট্রাকচার ফর্ম হয় যেটো হল ফুললি ফর্মড এমব্রায় সো ইউ ক্যান সি দিস ইজ দ্য ফুললি ফর্মড এমব্রায় এতিয়া এমব্রায়টো বিকশিত হৈ আল্টিমেটলি এটা ফুললি ফর্মড এমব্রায় হলে এতিয়া চাব লাগে এটা ফুললি ম্যাচিউরড এমব্রায় দিস ইজ দ্য ফুললি ম্যাচিউরড এমব্রায় এই ফুললি ম্যাচিউরড এমব্রায়টোর ডিফারেন্ট পার্টবোৰ কি কি হোয়াট আর দ্য ডিফারেন্ট পার্টস অফ দিস ফুললি ম্যাচিউরড এমব্রায় সবার আগতে সাপোজ এটা তুমি ইমাজিনারি এটা লাইন কনসিডার করা সাপোজ এটা ভার্টিক্যাল এটা লাইন তুমি মনত ভাবি লোৱা দিস লাইন ক্যান বি থট এজ এ এমব্রায়োনাল অ্যাক্সিস এতিয়া এই যে দুটা শেপ আহিল নহয় সো এই যে দুটা শেপ আহিলে দ্য টু ইনভ্যাজিনেশনস these two are two cotyledons since মই এটা দ্বিবীজপত্রী উদ্ভিদ বা I am taking the example of a dicot that is why I have drawn two cotyledons যদি মনোকট হলতেন তাহলে এটা cotyledon হলতেন তাহলে two cotyledons so this is the embryonal axis তোর এই পোর্শনক কোয়া হয় প্লিউমিউল মনত ৰাখিবা এই প্লিউমিউলৰ পৰাই কিন্তু যেতিয়া এমব্রায়টো যেতিয়া জার্মিনেট কৰিব ইয়াৰ পৰা যেতিয়া গছ হ'ব এটা এই প্লিউমিউলটোৰ পৰা কি হ'ব স্টেম বা কাণ্ড হ'ব শুট হ'ব একচুয়ালি শুট আৰু এই এমব্রায়োনাল এক্সিসটোৰ ইয়াৰ পোর্শন এই পোর্শনটো কোৱা হয় সো দিস পোর্শন the here this is known as radical of the embryo আৰু radical পোর্শনৰ পৰাই কিন্তু কি উৎপত্তি হয় রুটৰ উৎপত্তি হয় the root will germinate from the radical portion of the embryo তেনেহলে এইটো যদি radical হয় radical-ৰ রুটৰ যেই পৰাৰ পৰা actually root-টো হ'ব এটা টুপি cap like structure থাকে এনেকুৱা this structure is known as root
cap definitely. এতিয়া আৰু দুটা স্ট্রাকচার আছে প্লিউমিউলৰ আৰু ওপৰৰখিনি অংশ কোৱা হয় ইপিকটাইল আৰু ৰেডিকেলৰ তলৰ ফালত এই পোর্শনক কোৱা হয় হাইপোকটাইল so epicotyl আৰু hypocotyl so the extreme position of the plumule মানে প্লিউমিউলৰ আৰু ওপৰত এক্সট্রিম পজিশনটো কোৱা হয় এই পোর্শনক কোৱা হয় epicotyl আৰু ৰেডিকেলৰ এই পোর্শনটো কোৱা হয় hypocotyl আলটিমেটলি যেটো একদম তলৰ ফালৰ অংশ দিস ইজ নোন এজ দ্য রুট ক্যাপ যাৰ পৰা একচুয়ালি ৰেডিকেলৰ পৰা জার্মিনেট হ'ব কিন্তু রুট ক্যাপৰ পৰা রুটটো লাহে লাহে জার্মিনেট কৰিব so this is the structure of a fully matured plant embryo and I have taken the example of a dicot that is why you can see two cotyledons here. Now if you want to understand the how the embryo remains in a seed so I have to draw the seed so this is the seed suppose I have drawn the diagram of the seed you know seedor eta hard covering থাকে যাতে seedটো বাহিৰৰ পৰা কোনো বস্তু seedটো temperature water humidity বিলাক ফ্যাক্টৰ নষ্ট কৰিব নোৱাৰে this is called seed coat or testa seed coat এটা থাকে seed coator ভিতৰৰ খিনি অংশত এনেকৈ এই এমব্রায়োটো থাকে so these are the two cotyledons and this is the plumule ইয়াতে প্লিউমিউল আৰু ইয়াত থাকিব ৰেডিকেল মনত ৰাখিবা ইয়াত কিন্তু এটা পোর কিন্তু থাকি যাব সিডৰ ভিতৰত বিকজ এই পোরটো আৰু কিছুই নহয় এইটো হল একচুয়ালি মাইক্ৰোপাইল এইটো হল আমাৰ এমব্রায়োটো ক'ত আছে একচুয়ালি এমব্রায়োটো সিডৰ ভিতৰত আছে নহয় বিকজ দা অভিউল তো সিড হ'ব আৰু এইটোহে এমব্রায়োটো হ'ব গতিকে the seed will be formed and inside the seed the embryo will remain আৰু এই পোর্শন বিলাকক কি হ'ব these portions will be the cotyledon আৰু একটা কথা মনত ৰাখিবা এন্ডোস্পার্মটো যেতিয়ালৈকে এমব্রায়োটো ফুল্লি ডেভেলপ হোৱা নাই তেতিয়ালৈকে এন্ডোস্পার্মটো থাকিব বিকজ the job of the endosperm is to provide nutrition যেতিয়া cotyledon form হৈ যাব তেতিয়া আৰু এন্ডোস্পার্মৰ দৰকাৰ নাই the endosperm will finally degenerate so this is how from the fertilized egg from 2 cell 4 cell 8 cell then taking the shape of globular triangular heart torpedo and finally the fully matured embryo develops I think you have got the concept thank you